কালকেতু যুবরাজ, আজি অতি আনন্দর দিন। হয় যুবরাজ, আজি অতি আনন্দর দিন। সেনেহর ফলিতি দৈবকীর সভা পরিণয় সম্পন্ন হয়েছে অতি মাংকলিক ভাবে। হয় যুবরাজ, অতি সুখী মই বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি আজি মই অতি সন্ত্ৰহিত। হয় যুবরাজ, দৈবকীর বাবে বসুদেব উপযুক্ত বর, সেইভাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। যুবরাজ, আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃ বাৰু নিজৰ কন্যাক এজন অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, এয়াই হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, কন্যা হলে গতি কৰে পৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, মনে যে মোৰ নামতে পচলে যুবরাজ, দৈবকী ফলিতি যে মোৰ অতি আদৰৰ। পঠিয়াই তাইক দূৰ দূৰলৈ কিদৰে থাকিম মই এই শূন্য কাৰেঙত। যুবরাজ, গুণী জ্ঞানী বিবেকী আপুনি, আপুনিয়ে যদি হয় সুকাতুৰ, তেন্তে দৈবকীক বাৰু কোনে চাচিব সান্তনা? সঁচা কালকেতু, যুবরাজ, কিন্তু বুজিও নুবুজে মোৰ অবুজ পৰালে দৈবকী যে প্ৰাণ মোৰ নয়নৰ মনে। দৈবকী যে মোৰ অতুল সম্পত্তি। সেই দৈবকীক পঠিয়াই অন্য স্থানলৈ কিমতে সুস্থ জ্ঞানে থাকো মই ধৰাত জীয়াই। যুবরাজ, দুর্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, শেষ হলে দৈবকীৰ বিবাহ কাৰ্য শুভক্ষণে চাপিছে ওচৰ। যোৱা সিংহদ্বাৰত সুসজ্জিত কৰা মোৰ স্বৰদলত আজি মই নিজেই ৰথৰ পাকজৰি ধৰি লৈ যাম বৰ কন্যাক অতি আনন্দ মনেৰে। ভাল যুবরাজ, আপোনাৰ আদেশে আখৰে আখৰে কৰিম পালন। যোৱা কালকেতু।
দৈবকী 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 নাকান্দিবি নতুকি সকল দৈবকী সকল তুকি মুক্তই নিদিবি বেচার দাদা দৈবকী ক্ষমা করা ভগ্নিক তোমার দৈবকী অতি অভাগিনী মই দৈবকী নবুজিলো ভাতৃ পূজার প্রকৃত স্বরূপ দৈবকী এই দৈবকী তই কিয়বাৰ মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি অকপট স্নেহে বান্ধি ৰাখিছই অভগা দাদাৰক তোৰ তাক মই কিমতে পাহৰিম দৈবকী দৈবকী কেতিয়াবা যদি কৰ্তব্যৰ তাৰণত পঢ়ি মই তোক কৰিছিলোঁ ৰূঢ় ব্যৱহাৰ আজি এই শুভ মুহূৰ্তত তই মোৰ মুখলৈ চাই সকলো পাহৰি যাবি সকলো পাহৰি যাবি ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনতো তোমাৰ এই অকৃত্ৰিম স্নেহ নাকাটিবি দৈবকী শুভ লগ্ন তোৰ যাইবাৰ হৈ বল দৈবকী বহুদেৱ আজি এই শুভ ক্ষণত মোৰ এই আচলি ভনীটিক সমৰ্পিলো মই তোমাৰ হাতত সৰলা অচলতাই অবোধ বালিকা পদে পদে হ'ব পাৰে শত অপৰাধ ক্ষমাই মুখন জানি অৰ্ধাঙ্গিনী ভাবি ক্ষমা কৰি দিব তাই শত অপৰাধ কিন্তু মনত ৰাখিবা বহুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আচলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত যুৱৰাজ তোমাৰ আদেশৰ কদাপিতো নকৰো লংঘন বহুদেৱ আদেশ নহয় অনুৰোধ মাত্ৰ তোমাৰ প্ৰতি ভনীটি দাদা শোন ভনীটি পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰোতাৰ জীৱনত তেওঁ দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদি সদা শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিহি দাদা দৈবকী তোমাৰ আদেশ মই পালিম সততে দৈবকী অতি ভাগ্যৱতী মই দৈবকী তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে দাদা দৈবকী দিয়া আশীৰ্বাদ বিদায়ৰ বেলা তজু উপদেশ যেন সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কেনুতে মাই আজি এই শুভ ক্ষণত অন্তৰ মোৰ দহিছে সপনে তথাপিতো মই হিয়া উজনি দিছো আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱনত হৰ গৌৰী
হক বসতি ओम सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। ওঠ ওঠ দেবকী দৈবকী বলা বহুদেব আজি মই নিজেই ৰথৰ বাগজৰি ধৰি লৈ যাম তোমালোকক যদুপুৰীলৈ। পুৰণ নাৰীগণ মংগলী কুৰুলিত ধৰিলে বহুদেৱ দৈবকীক জনোৱা বিদায় সম্ভাষণ। কোন কোনে কৰে আত্মহাস্য শূন্য গগনত? শুন শুন মূৰ্খ কংস, মোক মোকেই উদ্দেশ্য কৰে
অতহাস্য মুখেই উদয়সী অতহাস্য উথলি উঠিছে শূন্য গগনত কোন সাৱধান কংস যি দৈৱকী বিয়া পাতি মহা সমাৰোহে আপোন পাহৰ আজি মূৰ্খ কংস তই স্নেহৰ ভনীটোৰ সেই দৈৱকী গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিবতো ক'বলৈ নকমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰি আজি অম্বসূচনা সংহাৰিব কংস দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই মিছা দৈৱকী মিছা নোহে কংস মনত পৰেনে সেই ধূৰ্য্যতিবোৰ মনত পৰেনে সেই ধূৰ্য্যতিবোৰ মনতে পৰেনে সেই ধূৰ্য্যতিবোৰ মনত পৰিছে মোৰ সেই ধূৰ্য্যতিৰ পৰ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰেই ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাদীয়ে কৰাই দিছে কৰ্তব্য নিজৰ কালকেতু ঘৰুৱা পিছুদি বেখেলে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাক লৰি নিত্য মোৰ কোনো নাই শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা বলিয়া ততালে হাতী তুৰন্তে আনাই মেলি দিয়া যাকে প্ৰজা সাগৰ আনন্দৰ উৎসৱ হওক এবে প্ৰলয় ধুমুহা যুবৰাজ মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ভৰতে তলপাৰ হব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাবন হব পৃথিৱীত আনন্দ ছল শান্তি পূৰ্ণ মথুৰাত অগ্নিবৃষ্টি শিলা বৰ্ষণ ৰক্ত প্লাবন যুবৰাজ
বহুদেৱ নতুন নীতিৰ মোৰ স্নেহৰ ভক্তি তৈপকে দাদা ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলা নহয় দাদা যে মিলন বন্ধনেৰে বান্ধি দিছিলো দুয়োটোকে মই সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰেই কংসৰ মৰণ অচিৰেই কংসৰ মৰণ দাদা স্নেহ ইয়া ভৰা আনন্দ যি মই কৰিছিল প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ মৰণ নাই কি কৰিবা অমৃতত কললুটিল বেশ কথা সেয়ে হব বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আদি আছে যতভাৱে সকলোতে বিকৰিছিলো এই মুহূৰ্ততেই নাই সমন্ধৰ নাক পাখ দিলো দলিয়াই খড়গাঘাতে দৈব্যকে শিৰচ্ছেদ কৰি মুক্ত হব খোজাবোৰ হৃদয়ৰ মৃত্যুৰ দুৱাৰ বিৰুদ্ধ কৰি চিৰতি নলয় এই পিশাচী শান্ত হোৱা যুৱৰাজ মানৱ দ্ৰব্যাধীন দ্ৰব্যক দম্ভালিৰে অতিক্ৰম কৰাটো বাতুলতাহে মাথোন আনহাতে ভক্তি হত্যা যে মহাপাপ মোক বাধা নিদিব বসুদেৱ আঁতৰোৱা মোৰ মুখৰে পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ দাদা কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় দাদা কিয় কলংক সানিছা দাদা কিয় দাদা 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 অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধী কংসৰ নিজৰ কি কোৱা বসুদেৱ কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বেৰে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী ৰং
ভগিনীক নিজৰ মৰণক তুমি ৰুধিব খুজিছা পরিহাস নালাগে করিব বিলম্বই ঘটাব বিঘিনি তোমার কথাই ঘটা রটাবই যেনে ইচ্ছা তেনে বিধান দৈবকীক কি কৰিম নিধন তার পাছত সাম্ভাল দরে এই দৈবকীর গর্ভজাত অষ্টম পুত্রই কি ধরে কঙ্কক করিব পারে নিধন আজু দৈবকী তই মৃত্যুর কারণে আজু প্রত্যেক মুহূর্ততে কিন্তু দাদা তোরূপ জানিবা বীর তুমি মহাশক্তিমান কিন্তু তথাপিও দেখা পাই আজি সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কপিছা ভয়ত সেই দৈবকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি যে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই হাঁহি মুখে কৰিম সঁচা কথা যুৱৰা এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগিনী হত্যাৰ কলংক কালিমাখানি ক্ষত্ৰিয় অসীম বিনা প্ৰয়োজনে তুমি ৰঞ্চিত কৰিবা কেনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতত বীৰৰ সমাজে শতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰ ভয়তে গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে জগতত বীৰ বুলি অপৰিচিত বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে এক সহজ উপায় স্বামী দৈবকীও থাকিব জীয়াই আৰু তোমাৰো ৰাজা একো নহব অনিষ্ট স্বামী কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ বসুদেৱ দৈবকীৰ প্ৰাণদানে নহয় সম্ভৱ দৈবকীৰ প্ৰাণদান নহয় সম্ভৱ তাৰ পৰিৱৰ্তে যুৱৰাজ তাৰ পৰিৱৰ্তে স্বামী দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান স্বামী যে মুহূৰ্ততেই ভূমিষ্ঠ হব একে একে কৰি আনি তুলি দিম মই তোমাৰ হাতত হত্যা কৰি কিহতক সাৱধান হবা তুমি নিজ ইচ্ছা মতে নজনাবা তেনোৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্ঠ
বাচিব পাৰে নিজ গৰ্ভজাত সন্তানৰ নে নাই 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 স্বামী নাই ভাবি চোৱা ভাবি চোৱা বহুতে নাই নাই পাৰিবানে নাই পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা কৰিব নাই পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্বামী যদি পাৰা নাই তাকলাই মোৰ অলপ আপত্তি নাই তোমাৰ মুখলৈ চাই মুক্তি দিব পৰদব্য কি শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পৰা তুমি যিবা আছে সকলো আমাৰ তথাপিতো কওঁ মই মিছা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্যতে স্পৰ্শ কৰি অৰ্ধাংগিনীক দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা পথু লগত যি কৈছো মই আখৰে আখৰে কৰিম পালন নাই নাই স্বামী এয়া কি কৰিলা স্বামী কি কৰিলা কিয় জনালা এনে ভীষণ প্ৰতিজ্ঞা কিয় 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 দেৱী প্ৰতিশ্ৰুত মই নিজ প্ৰতিজ্ঞা নাই এতিয়াৰে পৰতেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰেৰে নিজ সন্তানৰ চিহ্নশীল গৈ প্ৰস্তুত নিজকে কালকে তো নাই দাদা বন্ধ কৰা দাদা ধ্বংসলীলা বন্ধ কৰা দাদা দাদা সুযোগ সকলোৱে নাই প্ৰয়োজন সাপেক্ষে নাই দাদা এই ধ্বংসৰ দাদা কিমান বিক্ৰম কিমান ক্ষমতা কিমান শক্তি ভগৱান তুমি কোন ভগৱান তুমি কোন ওচৰতে দেৱী Ah